নমস্কাৰ। পোনপ্ৰথমে মই সমূহ উচ্চতৰ আৰু উচ্চ মাধ্যমিক অৰ্থাৎ HSLC আৰু HS পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ পৰা মেট্ৰিক পৰীক্ষালৈ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীসকললৈ প্ৰায় 2 মাহ আছে, প্ৰায় নহয় 2 মাহ আছে। আজি ডিচেম্বৰ মাহৰ 10 তাৰিখ আৰু ফেব্ৰুৱাৰী 10 তাৰিখৰ পৰা আমাৰ মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব। আজিৰ পৰা 2 মাহ আছে। গতিকে এই 2 মাহ সময় আমি কেনেকৈ সময় কটাম বা কেনেকৈ আমি আমাৰ পঢ়াখিনি আগবঢ়াই লৈ যাম, তাকে মই অকণমান আলোচনা কৰিব আহিছোঁ বা তোমালোকৰ কাৰণে টাইমটো কেনেকৈ কটাবা তাকে মই অকণমান ক'ব বিচাৰিছোঁ। 2 মাহ সময় আমাৰ ছাবজেক্ট হ'ল 6টা। এটা ছাবজেক্টত আমাৰ সময় পৰিব 10 দিনকৈ, 10 6 গুণ 60 দিন। গতিকে আমি 60 দিন এটা ছাবজেক্ট 10 দিনকৈ কেনেকৈ লৈ যাব পাৰিম। যদি আমি এটা ছাবজেক্ট 10 দিনকৈ লওঁ, আমিতো এনেকৈ পঢ়িলে নহ'ব। এটা ছাবজেক্ট 10 দিন পঢ়িলোঁ, নেক্সট ছাবজেক্টটো আমি 10 দিন পঢ়িম, তেনেকৈ নহ'ব। গতিকে আমি গোটেইটা ছাবজেক্ট সমানে বেলেঞ্চত লৈ যাব লাগিব, যাতে আমাৰ প্ৰতিটো ছাবজেক্টে সমানে আমি আগবঢ়াই লৈ যাব পাৰোঁ। মাজতে আমাৰ টেষ্ট পৰীক্ষাও আহি আছে। প্ৰি টেষ্টবিলাক হোৱা নাই, বহুত ডিষ্ট্ৰিক্টতে হোৱা নাই। আমাৰ দৰঙতো হোৱা নাই। কামৰূপত অহা 20 তাৰিখৰ পৰা, আমাৰ দৰঙত জানুৱাৰী 2 তাৰিখৰ পৰা। গতিকে সেনেকৈও আমাৰ 10 দিন সময় টেষ্ট পৰীক্ষা আমাৰ গুচি যাব। গতিকে আমি 60 দিন সময় ছাবজেক্ট ৱাইজ পঢ়িবলৈ নাপাম। গতিকে আমি অতি কম সময়ৰ ভিতৰত সমানে ছাবজেক্টকেইটাও আগবঢ়াই নিব লাগিব, টাইমখিনিও আমি মেনেজ কৰিব লাগিব। এতিয়া কথা হ'ল, যদি আমি ৰুটিন ফ'ল' কৰি পঢ়োঁ তেতিয়াহ'লে আমাৰ সুবিধা হয়, কিন্তু তাৰ এটা অসুবিধাও আছে। যদি আমি এঘণ্টাকৈ যদি আমি এটা ছাবজেক্টত সময় দিওঁ, তেতিয়াহ'লে সমানে যদি আমি গোটেইটা ছাবজেক্টত যদি সমান সময় লওঁ, তেতিয়াহ'লে আমাৰ কি হ'ব, ডাউট থকা আৰু ডাউট নথকা ছাবজেক্ট, কিছুমান ছাবজেক্টৰ চেপ্টাৰ কম আছে আৰু কিছুমান ছাবজেক্টৰ চেপ্টাৰ বেছি আছে। যদি কম চেপ্টাৰ থকা আৰু বেছি চেপ্টাৰ থকা ছাবজেক্টত সমানে সময় লওঁ, তেতিয়াহ'লে আমাৰ কি হ'ব, ইকুৱেলি নাযাব ছাবজেক্টকেইটা। আমি বেছি চেপ্টাৰ থকা বা বেছি অলপ টান বুলি ভবা বা বেছি ডাউট থকা ছাবজেক্টকেইটা আমি কি কৰিব লাগিব, বেছি সময় দিব লাগিব। তেতিয়াহ'লে আমি সমানে ছাবজেক্টকেইটা বেলেঞ্চ ৰাখিব পাৰিম। এতিয়া ঠাণ্ডাও আহিছে, গতিকে ঠাণ্ডাত আমি বহুত ৰাতিলৈকে পঢ়ি থাকিব নোৱাৰোঁ, কাৰণ যদি বেছি সময়লৈকে থাকোঁ ৰাতি, তেতিয়াহ'লে আমাৰ কি হ'ব, জ্বৰ হ'ব পাৰে, কাহ হ'ব পাৰে। গতিকে তেনেকৈ আমাৰ সময় নষ্ট হ'ব। গতিকে আমি স্বাস্থ্যটো যত্ন ল'ব লাগিব, পঢ়াটো সময় দিব লাগিব। তোমালোকে এটা কাম কৰিব পাৰা, আজিকালি যিহেতু 4টা 4:30 গধূলিও হয়ে, গতিকে তোমালোকে পঢ়াৰ সময়টো 5টা মানৰ পৰা ল'ব পাৰা বা 5:30 মানত ল'ব পাৰা। 5:30 মানৰ পৰা যদি পঢ়া আৰম্ভ কৰি দিওঁ, তেতিয়াহ'লে আমাৰ মেবি 10:30 11টালৈ পঢ়িলেও আমাৰ যথেষ্টখিনি সময় হৈ যায়। আমি 12টা বজালৈকে পঢ়াৰ কোনো কথা নাথাকে, কিন্তু পঢ়াৰ সময়খিনি আমি কি দিব লাগিব, গুৰুত্ব দিব লাগিব। 5টাৰ পৰা বা 6টাৰ পৰা 11টালৈ পঢ়িলে আমাৰ 4-5 ঘণ্টা হৈ যায়। ৰাতিৰ সময়খিনিত আমি 5 ঘণ্টা পঢ়ি দিওঁ, আৰু দিনত এতিয়া সময় পাবা তোমালোকে, স্কুলবিলাকৰ ক্লাছ প্ৰায় নোহোৱা হৈ গৈছে, চেপ্টাৰবিলাক শেষ হৈছে। গতিকে তুমি দিনত সময় ল'ব পাৰা অকণমান। যেনেকৈ আমি গোটেইটা ছাবজেক্টে প্ৰতিদিনে টাইম দিব লাগিব। এতিয়া কথা হৈছে কি, তোমালোকে ধন্যবাদ 6টাৰ পৰা আৰম্ভ কৰিলা। 6টাৰ পৰা তুমি ছায়েন্স ল'লা। ছায়েন্সত যিহেতু 15টা চেপ্টাৰ আছে, লগতে 2টামান চেপ্টাৰ অকণমান দীঘলীয়াও আছে। যেনে পোহৰ চেপ্টাৰটো অকণমান দীঘল আছে, পোহৰ আৰু পোহৰ প্ৰতিফলন। বিদ্যুৎ চেপ্টাৰটো অকণমান দীঘলীয়া আছে। ঠিক তেনেকৈ কেমিষ্ট্ৰিৰ ক্ষেত্ৰত কাৰ্বন আৰু যৌগ চেপ্টাৰটো অকণমান দীঘলীয়া আছে। ধাতু আৰু ধাতু চেপ্টাৰটো অকণমান দীঘলীয়া আছে। ঠিক তেনেকৈ আৰু লাষ্টৰ ফালে আকৌ পৰিৱেশ বুলি চেপ্টাৰ এটা আছে, আমাৰ পৰিৱেশ। তাৰপিছত এই আমি ছাবজেক্টকেইটা কি কৰি ল'ব পাৰোঁ, টান চেপ্টাৰকেইটা আমি বেছি সময় দিব পাৰোঁ, আৰু অকণমান সহজ চেপ্টাৰকেইটা আমি কম সময় ল'ব পাৰোঁ। তেনেকৈ যদি আমি ছায়েন্স ছাবজেক্টটো আমি 1 ঘণ্টাকৈ সময় লওঁ, আমি এটা চেপ্টাৰ কমপ্লিট কৰি যাব পাৰোঁ। এনেকৈ আমি এটা চেপ্টাৰ কমপ্লিট কৰি ল'লেও আমাৰ 15 দিনত 15টা চেপ্টাৰ ক্লিয়াৰ হৈ যাব, ছায়েন্সৰ ক্ষেত্ৰত কৈছোঁ। আৰু কম
থকা চেপ্টাৰটোত আমি কম সময় দি বেছি থকা চেপ্টাৰটো আমি অকণ বেছি সময় দি দুটা চেপ্টাৰ আমি কৰি ল'ব পাৰোঁ যেনে প্ৰথম চেপ্টাৰটোত ৰাসায়নিক সমীকৰণ চেপ্টাৰটোৰ লগত আমি এটা সহজ চেপ্টাৰ এটা ল'ব পাৰোঁ লাষ্টৰ ফালৰ পৰা সহজ চেপ্টাৰ এটা ল'ব পাৰোঁ গতিকে দুটা চেপ্টাৰ আমি মিলাই ল'ব পাৰোঁ পোহৰ প্ৰতিফলন চেপ্টাৰটো অকণমান দীঘলীয়া আছে পোহৰ চেপ্টাৰটোৰ লগত আমি সিফালে সহজ চেপ্টাৰ এটা ল'ব পাৰা এনেকৈ চেপ্টাৰটো আমি মিলাই কেনে আমি 15 দিনত এটা ছাবজেক্ট আমি শেষ কৰিব পাৰোঁ এনেকৈ আমি এমাহত দুবাৰ ৰিভিজন হৈ যাব গতিকে প্ৰত্যেক ছাবজেক্টটো এনেকৈ বেলেঞ্চ কৰি ল'ব পাৰা ঠিক তেনেকৈ ইংলিছৰ ক্ষেত্ৰতো গ্ৰামাৰখিনি এক্সট্ৰাকৈ ল'ব পাৰা আৰু টেক্সটখিনি এক্সট্ৰাকৈ ল'ব পাৰা আমি টেক্সট যদি আজি পঢ়োঁ অহাকালি আমি গ্ৰামাৰখিনি চাম কিন্তু গ্ৰামাৰখিনি বহুত ষ্টুডেণ্টে স্কিপ কৰি দিয়ে গ্ৰামাৰখিনি নপঢ়ে টেক্সটখিনি পঢ়ি থাকে কিন্তু গ্ৰামাৰখিনি আমি সমানে গুৰুত্ব দিব লাগিব বাকী ছাবজেক্টকেইটাও তেনেকৈ ল'ব পাৰিবা ছ'চিয়েল হওক ইলেক্টিভ ছাবজেক্ট হওক ছ'চিয়েলৰ ক্ষেত্ৰত আমাৰ তিনিটা পাৰ্টছ আছে ইকনমিক্স জিঅ'গ্ৰাফি আৰু পলিটিকেল তিনিটা পাৰ্টছ আছে তেনেকৈ তোমালোকে কি কৰিব পাৰা আজি যদি পলিটিকেল পাৰ্টছৰ দুটা চেপ্টাৰ পঢ়া অহাকালি জিঅ'গ্ৰাফি দুটা চেপ্টাৰ ল'ব পাৰিবা এনেকৈ সমানে আমি বেলেঞ্চত নিব লাগিব এনেকৈ প্ৰত্যেক চেপ্টাৰৰ প্ৰত্যেক ছাবজেক্টৰ আমি 1 ঘণ্টা বা 1.5 ঘণ্টা সময় লৈ পেলাই যদি আমি ডেইলি ৰিভিজন কৰি যাওঁ তেতিয়াহ'লে আমাৰ 15 দিন বা 20 দিনত গোটেই কিতাপখন আমাৰ কমপ্লিট হৈ যাব এনেকৈ 15-20 দিনত যদি আমি কমপ্লিট কৰিব পাৰোঁ আকৌ নেক্সট আমি ৰিভিজন কৰিব পাৰোঁ নেক্সট 20 দিনত আকৌ পুনৰ আৰম্ভ কৰিবা আজি 10 তাৰিখ মোটামুটি যদি 20 দিন সময় লোৱা তেতিয়াহ'লে 10 তাৰিখৰ পৰা 20 দিন ডিচেম্বৰ মাহত শেষ হৈ যাব নেক্সট জানুৱাৰী 1ৰ পৰা আকৌ ৰিভিজন কৰিব পাৰিবা তেনেকৈ আমি যদি 2-3 বাৰকৈ আমি যদি প্ৰত্যেকটো ছাবজেক্টে প্ৰতিটো ৰিভিজন কৰি যাব পাৰোঁ তেতিয়াহ'লে আমাৰ ফেব্ৰুৱাৰী 1লৈকে আমাৰ বহুখিনি আখুৱা দূৰ হৈ যাব লগে লগে তোমালোকে ৰাতি যিখিনি পঢ়িবা দিনত ৰিকল কৰিবা লিখি চাব লাগিব আমাৰ লিখি চোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ বহুত ষ্টুডেণ্টে কয় যে আমি পৰীক্ষাত পাহৰি যাওঁ পৰীক্ষাত পাহৰি যোৱা বেলেগ কাৰণ নাথাকে আমাৰ ৰিভিজনবিলাক কম হৈ থাকে আমি কি কৰিব লাগিব দিনত লিখি চাব লাগিব যদি আমি দিনত লিখি চাওঁ তেতিয়াহ'লে আমাৰ ৰাতি পঢ়াৰ ৰিমাইণ্ডবিলাক ৰিকল কৰিলে আমাৰ ধুনীয়াকৈ মগজুত থাকি যাব যেনেকৈ তোমালোকে পৰীক্ষাত ধুনীয়াকৈ লিখিব পাৰিবা গতিকে দিনত লিখি চাব পাৰিবা টেষ্ট পেপাৰ ফ'ল' কৰিব পাৰিবা যিবিলাক আমাৰ সলিউশ্যন পেপাৰ আছে সেইবিলাক টেষ্ট কৰিব পাৰিবা গতিকে লিখি চোৱাটো তোমালোকৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ এতিয়া আছোঁ মেথছৰ ক্ষেত্ৰত মেথছ তোমালোকে কেতিয়া কৰিবা মেথছটো তোমালোকে যেতিয়া সময় পোৱা তেতিয়া কৰিব পাৰা মেথছত অকণমান সময় লয় তোমালোকে কি কৰিব পাৰা গধূলি 6টাৰ পৰা পঢ়া আৰম্ভ কৰি দুটা ছাবজেক্ট অলৰেডি কমপ্লিট কৰিলা তাৰপিছত তোমালোকে মেথছটো ল'ব পাৰা 9টামান বজাত অকণমান যেতিয়া টোপনি লাগিব তেতিয়া তুমি মেথছটো ল'ব পাৰা যদি আমি মেথছ ৰাতি 1 ঘণ্টা বা 1.5 ঘণ্টা সময় লৈ লওঁ তেতিয়াহ'লে আমাৰ মেথছত এটা চেপ্টাৰৰ বহুখিনি মেথছ সলিউশ্যন কৰিব পাৰিবা লগতে তোমালোকে দিনৰ ভাগত 1 ঘণ্টা তুমি মেথছ ল'ব পাৰা তেনেকৈ ৰাতি 1 ঘণ্টা দিনত 1 ঘণ্টা যদি মেথছ 2 ঘণ্টাকৈ আমি প্ৰেক্টিছ কৰি যাওঁ তেতিয়াহ'লে আমাৰ মেথছতো 15টা চেপ্টাৰ আছে 15টা মানে 14টা আছে এইটো আমাৰ 9 ডেজতো আমাৰ নালাগে গতিকে 14টা চেপ্টাৰৰ তোমালোকে ডেইলি 2 ঘণ্টা কৰিলে এটা চেপ্টাৰ কমপ্লিট হৈ যাব তেনেকৈ তোমালোকে 15 দিনত মেথছৰ 1 লেচনৰ পৰা লেচন 15লৈকে এটা ৰিভিজন ক্লিয়াৰ হৈ যাব এনেকৈ আমি 2-3 বাৰ যদি ৰিভিজন কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ মেথছৰ তাত ভালেখিনি নোহোৱা হৈ যাব আৰু ভাল মাৰ্কছ পাবলৈ সক্ষম হ'বা গতিকে তোমালোকে মেথছটো ৰাতি টোপনি আহিলে 9টামান বজাত ৰুটিনখন লৈ ল'ব পাৰা আৰু দিনৰ ভাগত 1 ঘণ্টামান লৈ ল'ব পাৰা যিহেতু স্কুলৰ ক্লাছবিলাক নোহোৱা হ'ব এতিয়া নোহোৱা হৈছে প্ৰায় চেপ্টাৰ শেষ হৈছে গতিকে দিনৰ ভাগত তোমালোকে 1 ঘণ্টা মেথছ কৰিব পাৰা বা ভাটিবিলাক কৰিব পাৰা তেনেকৈ 2 ঘণ্টা মেথছ ল'ব পাৰা চব ছাবজেক্টে যদি আমি 1 ঘণ্টা 1.5 ঘণ্টা প্ৰায় 2 ঘণ্টা যিটো ছাবজেক্ট তোমাৰ অলৰেডি হৈ আছে সেইটো 1 ঘণ্টা ল'ব পাৰা আৰু যিটো ছাবজেক্ট তোমাৰ বেছি ডাউট আছে 2 ঘণ্টা ল'ব পাৰা তেনেকৈ বেলেঞ্চ ৰাখি পেলাই ইকুৱেল কৰি পেলাই তোমালোকে কৰিব পাৰিবা 1.5 ঘণ্টা 2 ঘণ্টা 1 ঘণ্টাকৈ প্ৰতিটো ছাবজেক্টৰ টাইম দি যোৱা সময় নষ্ট কৰিব নালাগে তেনেকৈ প্ৰেক্টিছ কৰি পেলাই নিশ্চয় এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হ'বা আশা কৰোঁ সকলোৱে এইখিনি ফ'ল' কৰিবা মই ভাবিছোঁ এই 60 দিন সময় তোমালোকৰ কাৰণে অকণমান কিবা নোটছ লৈ আহিম ছায়েন্সৰ হওক মেথছৰ হওক ইংলিছৰ গ্ৰামাৰৰ ক্ষেত্ৰত হওক আজি ভাবিছোঁ মই তোমালোকক ডিটাৰমিনাছৰ বিষয়ে অকণমান ক'ম 60 দিনত মই 4টা টপিকৰ ওপৰত অকণমান ডিছকাছ কৰি যাম যাতে তোমালোকৰ এটা সুফল পোৱা ডিটাৰমিনাছৰ ক্ষেত্ৰত যিহেতু তোমালোকৰ অপশ্যনেল হয় আৰ্টিকলছ আছে তাৰপিছত তোমাৰ কোৱান্টিটিভ আৰু কোৱান্টিটিবিলাক আছে
এইবিলাক কেনেকৈ পুট কৰিবা কেনেকৈ বহুৱাবা অকণমান মানে ৰুলছ কেইটামান কৈ যাই আছোঁ আৰ্টিকল বুলি কওঁতে আমাৰ এ এণ্ড দা হয় আমি এ এণ্ড দা ক'ত ইউজ কৰিম আমাৰ জেনেৰেলি এ ব্যৱহাৰ কৰা হয় ক'ত ব্যৱহাৰ কৰা হয় আমাৰ কনচনেণ্ট চাউণ্ড থাকিলে কি ব্যৱহাৰ কৰোঁ আমি এ ব্যৱহাৰ কৰোঁ যেনে চিম্পল বাক্য দিছ ইজ এ বুক দিছ ইজ এ কেট দিছ ইজ এ ডগ এইবিলাক আমাৰ কনচনেণ্ট ৱৰ্ড এইবিলাকৰ আমি কি ব্যৱহাৰ কৰিম এ ব্যৱহাৰ কৰিম লগতে আমাৰ ভাৱেল চাউণ্ড থকা কিছুমান চেণ্টেন্সতো আমি এ ব্যৱহাৰ কৰিব লাগে কেনেকুৱা ধৰণৰ হয় যেনে দেয়াৰ ইজ এ ইউনিভাৰ্চিটি ইন গুৱাহাটী মানে ইউনিভাৰ্চিটি ইউ চাউণ্ড থাকিলে আমি কি ব্যৱহাৰ কৰিম এ ব্যৱহাৰ কৰিম যদিও ইউনিভাৰ্চিটি মানে ইউটো ভাৱেল হয় গতিকে ভাৱেল থাকিলেও আমি ইউ চাউণ্ড থকাৰ কাৰণে আমি কি ব্যৱহাৰ কৰিব লাগিব এ ব্যৱহাৰ কৰিব লাগিব যেনে দেয়াৰ ইজ এ ইউনিভাৰ্চিটি ইন গুৱাহাটী তাৰপিছত ইউনিয়ন ইউৰোপিয়ান এনেকুৱা চাউণ্ড থাকিলে আমি ব্যৱহাৰ কৰিব লাগিব এ তাৰপিছত ৱা চাউণ্ড থাকিলে এইটো চেণ্টেন্সটো কৈছোঁ ৱা চাউণ্ড থাকিলে আমি ব্যৱহাৰ কৰিব লাগিব এ ব্যৱহাৰ কৰিব লাগিব মানে 1 ৰূপী নোট ৱা চাউণ্ড থাকিলে আমি ব্যৱহাৰ কৰিব লাগিব এ ব্যৱহাৰ কৰিব লাগিব বহুতো ভাৱেল হয় যেনে অৰেঞ্জ হয় অনিয়ন হয় কিন্তু অনিয়ন আৰু অৰেঞ্জৰ ৱা চাউণ্ড নাথাকে গতিকে আমি যাতে এনে ব্যৱহাৰ কৰিম আৰু ৱা চাউণ্ড থাকিলে 1 ৰূপী নোটৰ আগত ব্যৱহাৰ কৰিব লাগিব এ ব্যৱহাৰ কৰিব লাগিব এইকেইটা হ'ল এৰ ইউজেছ ৰুলছ এইবাৰ আহিছোঁ তোমালোকলৈ এনৰ ব্যৱহাৰ আমি এন ক'ত ব্যৱহাৰ কৰিম এন ব্যৱহাৰ কৰা হয় জেনেৰেলি ভাৱেল চাউণ্ড থাকিলে এন এপল এন অৰেঞ্জ এন আমব্ৰেলা এন কি আছে না এন এ ই আই অ' ইউ এগ এইবিলাকত আমি ব্যৱহাৰ কৰিব লাগিব এন ব্যৱহাৰ কৰিব লাগিব তাৰ লগতে এব্ৰিভিয়েশ্যন থাকিলেও আমি এন ব্যৱহাৰ কৰোঁ যদিও লেটাৰটো কনচনেণ্ট হয় যেনে এন চি চি আৰ চি চি এল পি এইবিলাক হ'ল এব্ৰিভিয়েশ্যন লেটাৰ এব্ৰিভিয়েশ্যন ৱৰ্ড থাকিলে আমি ব্যৱহাৰ কৰিব লাগিব এন ব্যৱহাৰ কৰিব লাগিব এন চি চি মাই ব্ৰাদাৰ ইজ এন এন চি চি কেডেট দেয়াৰ ইজ এন এল পি স্কুল ইন আৱাৰ ভিলেজ এল পি গতিকে চাউণ্ডটো কি হৈছে এ চাউণ্ড নিচিনা হৈছে ভাৱেল চাউণ্ড নিচিনা হৈছে গতিকে তাৰ ব্যৱহাৰ কৰিব লাগিব আমি এন ব্যৱহাৰ কৰিব লাগিব লগতে আৰু এটা এক্সাম্পল আছে এনৰ ব্যৱহাৰৰ চাইলেণ্ট এইচ তোমালোকে গম পোৱা চাইলেণ্ট এইচ কিছুমান ৱৰ্ডত আমি এইচটো উচ্চাৰণ নকৰোঁ যেনে অনেষ্ট HONEST অনেষ্টত আমি এইচৰ চাউণ্ড নাথাকে অনেষ্ট কওঁ অনেষ্ট নকওঁ অনাৰেবল নকওঁ কি কওঁ আমি অনাৰেবল কওঁ তাৰপিছত আৰু তোমালোকৰ কি আছে অনেষ্ট অনাৰেবল এনেকুৱা চেণ্টেন্সৰ ৱৰ্ডৰ আগত আমি ব্যৱহাৰ কৰিব লাগিব এণ্ড কাৰণ এইচৰ চাউণ্ডটো নাথাকে চাইলেন্স বুলি কোৱা হয় যেতিয়া চাইলেন্ট এইচ থাকিব তাতে আমি ব্যৱহাৰ কৰিব লাগিব এন ব্যৱহাৰ কৰিব লাগিব ঠিক তেনেকৈ দাৰ ব্যৱহাৰটো কৈছোঁ দাৰ ব্যৱহাৰ বহুকেইটা আছে নিৰ্দিষ্ট বাক্যৰ ক্ষেত্ৰত আমি দাৰ ব্যৱহাৰ কৰোঁ নিৰ্দিষ্ট বস্তুৰ ক্ষেত্ৰত আমি দাৰ ব্যৱহাৰ কৰোঁ দ্য গ'ল্ড ইজ এ ভেলুৱেবল মেটেল দ্য মেন আই হেভ ন'ন মানুহজনক মই চিনি পাওঁ তেনেকুৱা ধৰণৰ আমি ক্ষেত্ৰত দাৰ ব্যৱহাৰ কৰোঁ নদীৰ নাম সাগৰৰ নাম মহাসাগৰৰ নাম এইবিলাকত ব্যৱহাৰ কৰোঁ দ্য ব্ৰহ্মপুত্ৰ দ্য গংগা দ্য য়মুনা এইবিলাকৰ আগত আমি দাৰ ব্যৱহাৰ কৰিব লাগিব তাৰপিছত আহিব আমাৰ বাতৰি কাকতৰ নামৰ আগত দাৰ ব্যৱহাৰ কৰা হয় দ্য আছাম ট্ৰিবিউন ঠিক তেনেকৈ আমাৰ মহাকাব্য ধৰ্মগ্ৰন্থ আদিৰ আগতো ব্যৱহাৰ কৰা হয় তাৰপিছত দ্য ৰামায়ণ এইবিলাক তাৰপিছত আছে আমাৰ আৰু চুপাৰলেটিভ ডিগ্ৰীক দাৰ ব্যৱহাৰ কৰা হয় যেনে আমাৰ ডিগ্ৰী তিনিটা আছে পজিটিভ কম্পাৰেটিভ আৰু চুপাৰলেটিভ পজিটিভ আৰু কম্পাৰেটিভত মানে এটা লগত তুলনা কৰা হয় পজিটিভ কাৰো তুলনা কৰা নহয় চুপাৰলেটিভত সকলোৰ লগত তুলনা কৰা হয় গতিকে সকলো লগত তুলনা কৰা বাক্যৰ ক্ষেত্ৰতো আমি ব্যৱহাৰ কৰিব লাগিব দা ব্যৱহাৰ কৰিব লাগিব গতিকে দাৰ ব্যৱহাৰটো বহুত গুৰুত্বপূৰ্ণ জানিব লাগিব এইটো তাৰপিছত মই অকণমান আজি কৈ দিছোঁ ডিটাৰমিনেন্সৰ ওপৰত তাৰপিছত আহিলে আমাৰ চাম আৰু এনি ব্যৱহাৰ চাম ক'ত ব্যৱহাৰ কৰিম আৰু এনি ক'ত ব্যৱহাৰ কৰিম আমি চাম ব্যৱহাৰ কৰিব লাগিব পজিটিভ বাক্যৰ ক্ষেত্ৰত আৰু এনি ব্যৱহাৰ কৰিব লাগিব নিগেটিভ বাক্যৰ ক্ষেত্ৰত কাউণ্টেবল আৰু আনকাউণ্টেবল দুটা বস্তু আছে কাউণ্টেবল হ'ল আমি গণনা কৰিব পৰা বস্তু আৰু আনকাউণ্টেবল হ'ল গণনা কৰিব নোৱাৰা আমি গণনা কৰিব নোৱাৰা হ'লে আৰু এতিয়া আমাৰ গণনা কৰিব পৰা নোৱাৰা কথা নাই চাম এনে ক্ষেত্ৰত গণনা কৰিব পৰা ক্ষেত্ৰতো আমাৰ চাম ব্যৱহাৰ কৰিব পৰা হ'ব আৰু গণনা কৰিব নোৱাৰা ক্ষেত্ৰতো আমাৰ এনি ব্যৱহাৰ কৰা হ'ব পাৰে কাৰণ ইয়াতে আমাৰ পজিটিভ আৰু নিগেটিভে চাব লাগিব পজিটিভ বাক্যৰ ক্ষেত্ৰত চাম আৰু নিগেটিভ বাক্যৰ ক্ষেত্ৰত এনি ব্যৱহাৰ কৰা হয় লগতে ইণ্টাৰগেটিভ চেণ্টেন্সৰ ক্ষেত্ৰতো আমি কি ব্যৱহাৰ কৰিব লাগিব এনি ব্যৱহাৰ কৰিব লাগিব প্ৰশ্নবোধক বাক্যৰ ক্ষেত্ৰত আমি এনি ব্যৱহাৰ কৰিব পাৰিম পজিটিভ এণ্ড নিগেটিভ এণ্ড ইণ্টাৰগেটিভ তিনিটা আছে এক্সাম্পল এটা কৈছোঁ আই হেভ চাম
মানি মাই পকেট মোৰ হাতত কি আছে কিছু টকা আছে গতিকে পজিটিভ বাক্য এইটো পজিটিভ বাক্যটো আমি ব্যৱহাৰ কৰিম তাৰপিছত নিগেটিভ বাক্য বুলি কওঁতে আমাৰ কি আহিব নিগেটিভ বাক্য হৈছে আই ডিড নট সি এনি মেন ডিয়াৰ নিগেটিভ বাক্যটো আমি কি ব্যৱহাৰ কৰিম এনি ব্যৱহাৰ কৰিম নট থাকিলে নিগেটিভ থাকিলে আমি এনি ব্যৱহাৰ কৰিব লাগিব ঠিক তেনেকৈ ইণ্টাৰগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত এনি ব্যৱহাৰ কৰিম গতিকে আজিলৈ মই এইখিনিয়ে তোমালোকৰ কাৰণে আগবঢ়ালোঁ অহা ক্লাছত মানে অহাকালি তোমালোকৰ ডে 2 হ'ব ডে 2ত তোমালোকৰ মই ডিটাৰমিনাৰ্ছৰ যেহেতু অকণমান ৰৈ গ'ল লিটল এ লিটল দা লিটল তাৰপিছত মাছ মেনি এইখিনিৰ ওপৰত অকণমান তোমালোকলৈ আগবঢ়াম ধন্যবাদ অল দ্য বেষ্ট ভালদৰে পঢ়ি যোৱা